ধন্যবাদ নবনীতা আৰু ইস্যু অফ দি ডে লৈ আহিছো আৰু ইস্যু অফ দি ডেৰ আজি প্ৰথমটো খবৰ এটা ভাল খবৰ ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ হোৱাৰ দিশে এতিয়া চৰাইদেউ মৈদাম ইউনেস্কোৰ স্বীকৃতিৰ বাবে চৰাইদেউ মৈদামৰ নাম প্ৰেৰণ কৰা হৈছে আৰু ইতিমধ্যে আজি পেৰিছলৈ প্ৰেৰণ কৰা হ'ব চৰাইদেউ মৈদামৰ নাম ছেপ্টেম্বৰত চৰাইদেউলৈ আহিব ইউনেস্কোৰ প্ৰতিনিধিৰ দল 2024 মাৰ্চত চৰাইদেউ মৈদামে স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে ৱৰ্ল্ড হেৰিটেজ সাইট হোৱাৰ দিশে এতিয়া চৰাইদেউ মৈদাম 600 বছৰীয়া আহোম ৰাজত্বৰ ঐতিহ্য বহন কৰা এই চৰাইদেউ মৈদামক ৱৰ্ল্ড হেৰিটেজ সাইটৰ স্বীকৃতি প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে এতিয়া কেন্দ্ৰীয় চৰকাৰে এবাৰ দেশৰ পৰা ইউনেস্কোলৈ মনোনয়নৰ বাবে যাব কেৱল অসমৰ চৰাইদেউ মৈদাম গুৱাহাটীত এই সংবাদমেল যোগে কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখযোগ্য যে 2014 চনত প্ৰথমবাৰৰ বাবে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল আৰু ইয়াৰ 9 বছৰৰ মূৰত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব স্বীকৃতিৰ প্ৰস্তাৱ ফলস্বৰূপে চৰাইদেউ মৈদাম সমূহে লাভ কৰিলে ৰাষ্ট্ৰীয় মৰ্যাদা ইতিমধ্যে ৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিলে যেহেতু ৰাষ্ট্ৰীয়ৰ ফলৰ পৰা ইতিমধ্যে ইউনেস্কোলৈ প্ৰেৰণ কৰা হৈছে আৰু সেয়ে ৰাষ্ট্ৰীয় মৰ্যাদা ইতিমধ্যে লাভ কৰিছে মৈদামসমূহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি অহা ছেপ্টেম্বৰত চৰাইদেউলৈ আহিব ইউনেস্কোৰ প্ৰতিনিধিৰ দল এটা প্ৰতিনিধিৰ দল আহিব আৰু প্ৰতিনিধিৰ দলটোৱে প্ৰতিবেদনৰ ভিত্তিতে 2024 চনৰ মাৰ্চৰ ভিতৰত চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা আছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে চৰাইদেউত আছে 150ৰো অধিক মৈদাম আৰু ইয়াৰে চৰকাৰীভাৱে সংৰক্ষণ হৈ আছে 36টা মৈদাম 36টা মৈদাম ইতিমধ্যে চৰকাৰীভাৱে সংৰক্ষণ হৈ আছে আহোম স্বৰ্গদেউ পৰিয়ালৰ সদস্য আৰু বিষয়ববীয়াসকলক সমাধি দিয়াৰ বাবে সজা হৈছিল এই মৈদামসমূহ এই ঐতিহ্য বহন কৰি আছে যি 600 বছৰ শাসন কৰিছিল আহোমৰ শাসনৰ এই ঐতিহ্য বহন কৰা মৈদামসমূহ ইতিমধ্যে স্বীকৃতি লাভৰ বাবে ক্ষণ গণিছে যেহেতু 24ত স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে স্বীকৃতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই মৈদামসমূহত সমাধি দিয়া হৈছিল আৰু এনেদৰে সজাই পৰাই তোলা হৈছিল যি স্বৰ্গদেউসকল আৰু ৰজা মহাৰজাসকলৰ যিসমূহ বিষয়ববীয়া আছিল তেওঁলোকক মৈদাম দিয়া ব্যৱস্থা কৰা হৈছিল আৰু এই মৈদামত এনেদৰে সজাই পৰাই ৰখা হৈছিল আৰু এই 600 বছৰীয়া আহোম শাসনৰ এই ঐতিহ্য বহন কৰা চৰাইদেউ মৈদামত ইতিমধ্যে সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰেৰণ কৰা হৈছিল আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছে ইউনেস্কোৰ ইতিমধ্যে প্ৰেৰণ কৰিছে ৱৰ্ল্ড হেৰিটেজ সাইটৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে চৰাইদেউ মৈদামৰ নাম আজি সংবাদমেল যোগে কথা প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দেখুৱাব বিচাৰিছো 2014 চনত প্ৰথমবাৰৰ বাবে এই চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি দিব লাগে বুলি আমি ভাৰত চৰকাৰলৈকে প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ কিন্তু এই দীঘলীয়া সময়ছোৱাত আমি ভাৰত চৰকাৰক কনভিন্স কৰিব পৰা নাছিলো যে এই চৰাইদেউৰ মৈদাম ইউনেস্কোৰ স্বীকৃতি পাবলৈ সক্ষম যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সিদ্ধান্ত গ্ৰহণ কৰিলে যে এইবাৰ ভাৰতৰ হৈ একমাত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ বাবে চৰাইদেউৰ স্বৰ্গদেউসকলৰ মৈদামক ইণ্ডিয়াজ নমিনেশ্যন হিচাপে পঠোৱা হ'ব ভাৰতৰ যি এটা মাত্ৰ আমাৰ মনোনয়ন দিয়াৰ বাবে যি আমাৰ হাতত ভাৰত চৰকাৰৰ হাতত অধিকাৰ থাকে 52টা নমিনেশ্যনৰ ভিতৰত অসমৰ যিটো আমাৰ নমিনেশ্যন আছিল যে চৰাইদেউ স্বৰ্গদেউৰ মৈদাম ক্ষেত্ৰখনক 2023 চনৰ ৱৰ্ল্ড হেৰিটেজ সাইটৰ বাবে ভাৰতে নমিনেশ্যন দিয়ক কাৰণ আমি ইউনেস্কোত পঠাব নোৱাৰো এখন দেশে মাত্ৰ এটা নমিনেশ্যন পঠাব পাৰে আৰু এয়া আছিল মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু ভাৰতৰ পৰা
অকল চৰাইদেউ মৈদামক ইতিমধ্যে নমিনেশ্যন পঠোৱা হৈছে আৰু নমিনেশ্যন হিচাপে পঠোৱা হৈছে চৰাইদেউ মৈদামক আৰু এই খবৰ লাভ কৰাৰ পাছতে এতিয়া আনন্দিত হৈ পৰিছে সকলো আৰু এই মুহূৰ্তত আমি পোনপটীয়াভাৱে যাব বিচাৰিছোঁ আমাৰ শিৱসাগৰ সংবাদদাতা ভৈৰৱ মুণ্ডা আছে পোনপটীয়াভাৱে ভৈৰৱ মুণ্ডা আপোনাৰ ওচৰলৈ আহিছোঁ আৰু এই ক্ষণ গণিছে এতিয়া চৰাইদেউ মৈদামে ৱৰ্ল্ড হেৰিটেজ সাইট অৰ্থাৎ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষণ গণিছে ইউনেস্কোৰ প্ৰতিনিধি আহিব আৰু যদি তেওঁলোক সন্তুষ্ট হয় তেনেহ'লে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে আৰু বৰ্তমান সময়ত কেনেধৰণৰ উৎসুকতা তথা আনন্দিত শিৱসাগৰ তথা চৰাইদেউবাসী হয় দীপঙ্কৰ নিশ্চিতকৈ ভাল লগা খবৰ কাৰণ 600 বছৰীয়া যি আহোম ৰাজত্বকালৰ গৌৰৱময় গাথা আৰু 600 বছৰীয়া আহোম ৰাজত্বকালৰ এই গৌৰৱময় গাথাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে চৰাইদেউৰ মৈদাম আৰু চৰাইদেউৰ মৈদামক যি ঐতিহ্য ক্ষেত্ৰ হিচাপে বিবেচনা কৰিবলৈ প্ৰধানমন্ত্ৰীলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে যি 5টা পইণ্টযুক্ত তেওঁ পত্ৰ প্ৰেৰণ কৰিছে আৰু এই পত্ৰৰ কাৰণে আচলতে যিখিনি পৰৱৰ্তী সময়ত ইয়াত ডছিয়াৰ ছাবমিছনৰ পৰা ইউনেস্কোৰ ইয়াৰ প্ৰতিনিধি দল আহি পেলাই ইয়াত সন্তুষ্টি লভালৈকে যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৱে এটা নিশ্চিতকৈ গতি পালে আমাৰ লগত যি চৰাইদেউ মৈদাম হেৰিটেজ চেণ্টাৰৰ যি ডিমাৰ্কেশ্যন কমিটি আছিলে শিৱসাগৰ জিলা উপায়ুক্ত আৰু চৰাইদেউ জিলা উপায়ুক্তই 7জনীয়া যি কমিটি গঠন কৰি দিছিলে তাৰে 2গৰাকী যি সদস্য জিতেন বৰপাত্ৰ গোহাঁই বুৰঞ্জীবিদ আৰু ডক্টৰ জাকিৰুল আলম আছে মই জিতেন বৰপাত্ৰ গোহাঁইৰ পৰাই যে চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ কিয় হ'ব লাগে ইয়াৰনো যি কি ইউনিক বৈশিষ্ট্য আছে এই বৈশিষ্ট্যবিলাকৰ কথা পাতিম স্যাৰ এটা ভাল লগা খবৰ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সংবাদমেল যোগে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে আৰু ইয়াৰ পৰৱৰ্তী সময়ত ডছিয়াৰে হওক বা ইউনেস্কোৰ টীম আহি পেলাই ইয়াৰ যিখিনি চোৱা চিতা পৰ্যবেক্ষণ তাৰ পৰৱৰ্তী কথা বতৰাবিলাক হৈ থাকিব কিন্তু এটা ভাল লগা খবৰ যে বালি মৈদামৰ পৰা ফুলেশ্বৰী কুঁৱৰীৰ মৈদামলৈকে যি 14 কিলোমিটাৰ পেৰামিটাৰ আছে তাৰ ভিতৰত 500ৰো অধিক যি মৈদাম আছে সেই মৈদাম সমূহে আচলতে এতিয়া আন্তঃৰাষ্ট্ৰীয় এটা স্বীকৃতি পোৱাৰ দিশে গৈছে এটা গতি কৰিছে প্ৰথম পদক্ষেপ কৰিব লগা বহুত আছে কিন্তু বৈশিষ্ট্য কি কাৰণে আচলতে পাব লাগে বুলি আপোনালোকে ভাবিছিল বা ডিমাৰ্কেশ্যন কমিটিৰ ফালৰ পৰা এই গোটেই কথা বতৰাবিলাক আগবঢ়াই নিয়া হৈছিল বা চৰকাৰৰ ওচৰত সঠিকভাৱে দাবী উত্থাপন কৰাইছিল এই কথা বতৰাবিলাক আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ মই প্ৰধানকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে যিখন চিঠি প্ৰেৰণ কৰিছে সেইখন চিঠিও মই পাইছোঁ বা আমি হোৱাটছআপত দেখিছোঁ বা এতিয়া আমি তেখেতক এই ক্ষেত্ৰত আমি ধন্যবাদ জনাইছোঁ যে এই 552টা কীৰ্তিচিহ্ন শিৱসাগৰত তাৰ ভিতৰতে চৰাইদেউ অঞ্চল আছিল আৰু চৰাইদেউত প্ৰায় ধৰি লওক আপুনি আহোম ৰাজত্বকালৰ মুঠতে চৰাইদেউ আৰু গড়গাঁও আৰু ৰংপুৰত এই 3 ঠাইৰ ৰাজধানী থকা অৱস্থাত প্ৰায় 500ৰ ওপৰ মৈদাম আছিল আৰু এই মৈদামবিলাক হ'ল কি অসমৰ দক্ষিণ পূব এছিয়াৰ ভিতৰত ইজিপ্তৰ নিচিনাকৈ এনেধৰণৰ মৈদাম দক্ষিণ পূব এছিয়াত ক'তো নাই গতিকে মই ভাবোঁ আৰু তাৰ মৈদাম যিটো পদ্ধতি আৰু তাৰ যিবিলাক নেকি যি ধৰণে তেওঁলোকে মৈদাম ইয়াত নিৰ্মাণ কৰিছিল এই নিৰ্মাণ শৈলী নিশ্চয় এটা বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যৰ ফালৰ পৰা মই ভাবোঁ যে দক্ষিণ পূব এছিয়াত তেনেধৰণৰ কোনো ধৰণৰ মৈদাম নাই আৰু এইখিনি মৈদামে নিশ্চয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হ'ব লাগে এইখিনি হ'ল আমাৰ প্ৰথম প্ৰশ্ন আৰু এই ক্ষেত্ৰত চৰকাৰে যিটো ব্যৱস্থা লৈছে সেইটো ঠিক আৰু প্ৰায় আমি ডিমাৰ্কেশ্যন কমিটিৰ সদস্য হিচাপে বালি মৈদামৰ পৰা ফুলেশ্বৰী মৈদামলৈকে আমি 4756 বিঘা মাটি ডিমাৰ্কেট কৰি দিছিলোঁ তাত কমেও ধৰি লওক 500 ওপৰ মৈদাম আছে কাৰণ চৰাইদেউ ৰাজধানী থকা যিসকল মৈদাম তেওঁলোকৰ আছে তেওঁলোকৰ ৰাণীসকলৰ আছে গড়গাঁও ৰাজধানী থকা প্ৰায় 16-17জন ৰজা আছিল তেওঁলোকৰ পত্নী আছিল আৰু পত্নীবিলাক আছিল ৰাইডঙীয়া কুঁৱৰী পৰ্বতীয়া কুঁৱৰী বৰ কুঁৱৰী চমুৱা কুঁৱৰী তামুলী কুঁৱৰী এজন ৰজাৰ অন্ততঃ 25-30 গৰাকী ওপৰ মৈদাম আছিল এইবিলাকত নিশ্চয় মৈদাম তাতে আছে ৰংপুৰত থকা ৰাজধানী ৰজাসকলৰ মৈদাম আছে কিন্তু বৰ্তমান চৰকাৰে এতিয়া 575 বিঘা মাটিৰ ভিতৰত যিকেইটা কীৰ্তিচিহ্ন আছে সেইকেইটাকে সংৰক্ষণ কৰিছে আমি ভাবোঁ যে বালি মৈদামৰ পৰা ফুলেশ্বৰী মৈদামলৈকে এই 14 কিলোমিটাৰ যি পেৰামিটাৰ যিখিনি মৈদাম যিখিনি নেকি আমি 4756 বিঘা মাটি ডিমাৰ্কেট কৰিছোঁ এইখিনি যাতে চিফ মিনিষ্টাৰে মুখ্যমন্ত্ৰী মহোদয়ে অন্ততঃ বেদখল মুক্ত কৰি ৱৰ্ল্ড হেৰিটেজ ভিতৰত অন্তৰ্ভুক্ত কৰে আৰু চুকাফা মৈদামো যাতে তাৰ ভিতৰত অন্তৰ্ভুক্ত হয় তাৰ কাৰণে আমি কিন্তু দাবী জনাই আহিছোঁ হয় মই দীপাংকৰ মই এখন মানচিত্ৰ মই আসিফক দেখুৱাবলৈ অলপ জুম কৰি অনুৰোধ কৰিছোঁ যিখন ডিমাৰ্কেশ্যন কমিটিৰ কথা কৈ থকা
হৈছে এই ডিমাৰ্কেশ্যন কমিটিখনে মেপ অফ প্ৰপ'জড ৱৰ্ল্ড হেৰিটেজ চাইট ফৰ চৰাইদেউ মৈদাম এৰিয়া মৌজা ধোপাবৰ এই গোটেই এইখনেই আচলতে মূল মানচিত্ৰ চৰাইদেউ মৈদামক কৈ থকা হৈছে যি বালি মৈদামৰ পৰা ফুলেশ্বৰী কৰি মৈদামলৈকে যি 14 কিলোমিটাৰ পেৰামিটাৰ এই 14 কিলোমিটাৰ পেৰামিটাৰৰ এইখন হ'ল মানচিত্ৰ এই মানচিত্ৰখনেই আচলতে যি আৰ্কিঅ'লজি ইণ্ডিয়া ছাৰ্ভে অফ ইণ্ডিয়াক এইখন আচলতে ছাবমিশ্যন কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত এই যি পদক্ষেপ অসম চৰকাৰে লৈছে এই পদক্ষেপ হৈছে ডক্টৰ জাকিৰুল উলম কি ক'ব এটা ভাল লগা খবৰ নিশ্চিতকৈ দীৰ্ঘদিনীয়া এক দাবী নিশ্চিতকৈ দীৰ্ঘদিনীয়া এক আকাংক্ষা 600 বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ স্বৰ্ণীল পৃষ্ঠা এই স্বৰ্ণীল পৃষ্ঠাক পুনৰ উজ্জীৱিতকৰণৰ কাৰণে বিশ্বৰ মানচিত্ৰত তাক দাঙি ধৰাৰ কাৰণে যি ধৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে মুখ্যমন্ত্ৰীয়ে প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্ৰক্ৰিয়া আৰু আছে কিন্তু এই যি এটা ক'ৰবাত নহয় ক'ৰবাত প্ৰক্ৰিয়াটো আৰম্ভ হৈছে ভাল লগা খবৰ লাগি থকা মানুহ হিচাপে দিনে ৰাতিয়ে এই ক্ষেত্ৰত কাম কৰি থকা মানুহ হিচাপে অনুভৱ কি প্ৰথমতে মই নৰেন্দ্ৰ মোদী ডাঙৰীক ধন্যবাদ জনাওঁ আৰু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰী আছে তেখেতে আমাক প্ৰত্যক্ষভাৱে সহায় কৰিছিলে দয়ানন্দ বৰগোহাঁই ছাৰ আছিলে তেওঁৰ জৰিয়তে তাৰপিছত তেতিয়া আমাৰ বিত্তমন্ত্ৰী আছিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তাৰপিছত বৰ্তমান মুখ্যমন্ত্ৰী হ'ল তেওঁ নেৰানেপেৰাকৈ আমাক সহায় কৰি আছে পোনপটীয়াকৈ মই তেওঁলোকক ধন্যবাদ জনাওঁ যে আমি বৰ অসমীয়া জাতিটো যিটো আমাৰ এটা সপোন আছিলে এই সপোনটো আমি যে পুনৰ উদ্ধাৰ কৰিলোঁ সেইটো কাৰণে আমাৰ কাৰণে এটা আচৰিত বিষয় আৰু তাৰ কাৰণে আমি সমগ্ৰ অসমবাসীৰ কাৰণে আমি বিভিন্ন জাতি জনগোষ্ঠীক আমি ধন্যবাদ জনাওঁ কিন্তু ইয়াত এটা আহি যায় যে আমাৰ যিটো 4756 বিঘা মাটি আমাৰ তাৰ লগতে মই যিটো আমাৰ ঘোষণা কৰিছিল অসম চৰকাৰৰ হৈ আমাৰ ৰাজমন্ত্ৰী আমাৰ যোগেন মোহন ডাঙৰীয়াই আমাৰ 4756 বিঘা মাটি কিন্তু আমি যিখন কোৰ জোনটো বনাবৰ কাৰণে আমাক দায়িত্বও দিছিলে মোক আৰু তেতিয়া আমাৰ SDO নাজিৰা তাৰপিছত চাৰ্কল অফিচাৰ আৰু আমাক এগৰাকী বিষয়া আমাৰ কেশৱ মহন্ত যেতিয়া এই প্ৰত্নতাত্ত্বিক তেতিয়া 4700 বিঘা মাটি যেতিয়া আমাৰ এইটো কোৰ জোনটো আমাৰ দিয়া হৈছে এই কোৰ জোনটো আমি ইয়াৰ পৰা এই বালি মৈদামৰ পৰা আমি ফুলেশ্বৰী আনি মৈদামলৈকে লৈছিলোঁ কিন্তু আমাৰ প্ৰপ'জেল যিটো দিয়া হৈছে মাত্ৰ 574 বিঘা মাটি যিটো 7 নম্বৰ দাগত আছে আমাৰ আৰু 30 বিঘা এক্সটেণ্ড কৰিলে 600 বিঘা মাটিহে আমাৰ প্ৰায় 32টা মৈদাম কিন্তু আমি তাত 13টামান মৈদাম ৰজা মৈদাম আছে বুলি আমি সন্দেহ কৰিছোঁ ৰজা আৰু ৰাণী মৈদাম কিন্তু বাকীখিনি আমাৰ যিটো মাননীয় মুখ্যমন্ত্ৰীয়ে যিখন পত্ৰত উল্লেখ কৰিছে যিখন দিছে আমাৰ প্ৰধানমন্ত্ৰীলে তাত তেওঁ সঠিকভাৱে লিখিছে কিন্তু তাতো মানে আমাৰ প্ৰায় 388 আমাৰ অক্ষত অৱস্থাত আছে খালি আমাৰ অজ্ঞতাৰ ফলত কোনো বেদখলকাৰী নাই কিন্তু অজ্ঞতাৰ ফলত তাৰ চাহ বাগান খোলা হৈছে কিন্তু দুজনমান মানে কূটনীতিবিদে মানে ইয়াত সমস্যা কৈছে এইখিনি মুখ্যমন্ত্ৰীয়ে গুৰুত্ব হয় ভৈৰৱ মুণ্ডা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছুমান খুঁটি নাতি আছে সেয়া যাতে ইতিমধ্যে যিহেতু প্ৰতিনিধিৰ দল আহিব ইউনেস্কোৰ প্ৰতিনিধিৰ দল আহিব আৰু সেই সময়ত যাতে সকলোখিনি ভালদৰে হৈ যায় আৰু এই স্বীকৃতি লাভ কৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে চৰাইদেউ মৈদামে সেয়া এতিয়া সকলোৱে আশা কৰিছে